সকল আজি মই নতুন আৰু এটা ভিডিঅ'তে আপোনালোকৰ সন্মুখত আহিছোঁ। আজি ভিডিঅ'ৰ টপিকটো হৈছে জীৱন। জীৱন এনেকুৱা এটা বস্তু যিটো বস্তু হৈছে জীৱনত মানুহৰ বহুত সপোন থাকে, বহুত লক্ষ্য থাকে। কোনোবা সেই সপোনত গৈ উত্তীৰ্ণ হ'ব পাৰে বা ছাকচেছ হ'ব পাৰে, আৰু সেই লক্ষ্যটোৰ পিছফালে তুমি দৌৰাৰ সময়ত কোনোবাই তোমাক লৈ হাঁহিব, ধেমালি কৰিব, পাগল বুলি ক'ব যে মানুহজন পাগল হৈ গ'ল নেকি, এইটোত ফেইল হৈছে আকৌ এইটো পিছফালে ঘূৰি আছে। তেতিয়া তুমি কি কৰিব লাগে যে সেইবিলাক মানুহৰ কথা নুশুনি নিজে নিজে ভাবিব লাগে যে মই পাৰিম, মই কিয় নোৱাৰিম, সি যদি পাৰিছে ময়ো পাৰিম বুলি লৈ সেই লক্ষ্যটোৰ পিছফালে যাব লাগে। যি হওক, মানুহে যি কওক, মানুহে কোৱাৰ আছে আজি ক'ব কালি ক'ব, পিছদিনাখন একোৱেই নকয়। আৰু সমাজত এনেকুৱা মানুহ আছে যিবিলাক মানুহৰ কোনো কাম নাথাকে, সেইবিলাক মানুহে আচলতে মানুহক লৈ কি কৰে, সমালোচনা কৰে। সেইবিলাক মানুহৰ পৰা আঁতৰি থাকিব লাগে। আৰু যদি কেতিয়াবা তোমাৰ ওচৰত কৈ দিয়ে তেতিয়া তুমি আঁতৰি যাব লাগে, তেওঁৰ লগত একো কথা পাতিব নালাগে, তেতিয়াহে ছাকচেছ হ'ব পাৰিবা। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যে লক্ষ্যটো স্থিৰ কৰিব লাগে যে মই কি কৰিম, যিটো লক্ষ্য তুমি মানে স্থিৰ কৰিছা সেইটো লক্ষ্য সেইটো পাবৰ বাবে যি কৰিব লাগে, যোনফালে যাব লাগে সেইটো পিছফালে থাকিব লাগে। পঢ়া আছে, পঢ়ি কাৰ ওচৰত গ'লে কোনখন পঢ়া ভাল হ'ব, কাৰ লগত থাকিলে ভাল হ'ব, তোমাতকৈ যিজনে বেছি জানে পঢ়া সেইটোৰ লগত ঘূৰিব লাগে, সেইজন বন্ধুৰ লগত থাকিব লাগে। তেতিয়াহে তুমি সেই লক্ষ্য যিটো তুমি লক্ষ্য কৰিছা সেইটো লক্ষ্যৰ মানুহ যিবিলাক আছে, যাৰ ওচৰত গ'লে তোমাৰ হেল্প হ'ব, সেইবিলাকৰ লগত ঘূৰিব লাগে, সেইবিলাকৰ লগত কথা পাতিব লাগে। তো লক্ষ্য স্থিৰ কৰিলে যিকোনো বস্তু পোৱা যায়, আৰু লক্ষ্যৰ পিছফালে গৈ গৈ এদিন ছাকচেছ হ'ব পাৰিবা। আৰু যদি লক্ষ্যৰ পিছফালে গৈ গৈ এবাৰ ফেইল হৈ গৈছে আকৌ চেষ্টা কৰা, এবাৰ ফেইল, দ্বিতীয়বাৰ ফেইল হৈ গৈছে আকৌ চেষ্টা কৰা, কাৰণ চেষ্টাৰ অসাধ্য একো নাই। যোনে চেষ্টা কৰিছে সেইজনে ছাকচেছ হৈছে, আৰু যোনে এবাৰ ফেইল হোৱাৰ পাছত কৈছে মই নোৱাৰিম বুলি ভাবিছে, সি কেতিয়াও ছাকচেছ হ'ব পৰা নাই। সেইটো কাৰণে কৈছোঁ যে লক্ষ্য স্থিৰ কৰি লক্ষ্যৰ পিছফালে ঘূৰি থাকা, এদিন হ'লে ছাকচেছ হ'বা।